কৰিব খুজিছোঁ অসমৰ প্ৰতিখন গাঁৱৰ প্ৰতিখন পথাৰত বছৰৰ সকলো সময়তে খেতি কৰিব পৰা অসমৰ প্ৰতিখন গাঁৱত এটা দুটা ইণ্ডাষ্ট্ৰি খুলি অসমৰ প্ৰত্যেকজন নাগৰিকক তাত সংস্থাপনৰ ব্যৱস্থা অসমৰ প্ৰত্যেকজন যুৱক যুৱতী মহিলা পুৰুষক স্কিল ডেভেলপমেণ্টৰ কাম যেনেকে আপোনাৰ কোনোবাই ছিকিউৰিটি গাৰ্ড কৰিবলৈ যাব তাৰ আগতে হোমগাৰ্ড ট্ৰেইনিং দিয়া এতিয়া যদি 18,000 টকাৰ দৰমহা পায় তেতিয়া তেওঁলোকে 45,000 টকাৰ দৰমহা এনেকুৱা পজিশ্যন লৈ আমি অসমখন দিব খুজিছোঁ আজিৰ অসমৰ LP স্কুলবিলাকৰ যিটো অৱস্থা যে 5টা ক্লাছ এজন 5টা ক্লাছত এটাই হ'ল কোনো শ্ৰেণী কোঠা নাই আমি এক নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি এটা শ্ৰেণীৰ কাৰণে এটা শ্ৰেণী কোঠা এটা শ্ৰেণীৰ কাৰণে এজন শ্ৰেণী শিক্ষক 5টা ক্লাছৰ কাৰণে 5জন শিক্ষক ক্লাছ হেড ছাৰ আৰু ছাৰসকলক প্ৰত্যেক বছৰে একদম ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা যাতে আমেৰিকা বা ইংলেণ্ডত থকা স্কুল এখন যেনেকুৱা ভাল হয় তেনেকুৱা অসমৰ গাঁৱত থকা স্কুল মোৰ মা দেউতাক তেনেকৈ মই খুব ভাল হস্পিটেলত দিব তেনেকে অসমৰ প্ৰত্যেকটো হেল্থ চেণ্টাৰ প্ৰত্যেকখন হস্পিটেল আমি যাতে উন্নত কৰিব পাৰোঁ তাৰ কাৰণে মই কাম